আৰু এই শিক্ষক মানুহজনে শিক্ষকতা এৰি নিজৰ জাতিৰ ৰক্ষণাবেক্ষণৰ কাৰণে সংগ্ৰামত ওলাই আহিছে আৰু আজিও সমাজৰ কাম কৰি আছে। কিন্তু মই বড়ো সমাজৰ কথাটো নকওঁ, আমাৰ আদিবাসী ভাইসকলৰ সমাজেও তেওঁৰ যিটো ঠেক সেইটো বুজিবই নোৱাৰিব, তেওঁ সহায় কৰিব নোৱাৰিব। কাৰণ আমাৰ ৰাজনীতিটো টকা পইচাৰ ৰাজনীতি, ব্যক্তিগত স্বাৰ্থৰ লোভ লালচাৰ ৰাজনীতি। আৰু তেওঁ কৈ যোৱাৰ নিচিনা আমি সৰু সুৰা কথাতে ভোট গৈ পেলাই নামঘৰত ভোট দি আহিছে, নৱচৰণীয়া ভোট দি আহিছে, কিন্তু নিজৰ জাতিৰ পৰা কোনোবা নেতা নিজৰ জাতিক উদ্ধাৰ কৰিবৰ কাৰণে ইলেকশ্যন খেলিছে, তাক কিন্তু আমি ভোট দিব নোৱাৰোঁ, কাৰণ তাৰ হাতত পইচা নাই। হয়নে নহয়? আমাৰ বড়ো মানুহৰো এনেকুৱা হৈছিল আৰু আদিবাসীও এনেকুৱা হৈছিল। এতিয়া UPPL-ত যোগদান কৰিছে যেতিয়া, মই কালি যদি জিকি যাওঁ তেতিয়া ধৰি লওক 2020 চনত BTC আমাৰ চৰকাৰ হ'ল। BTC আৰু যেতিয়া BTC আমাৰ চৰকাৰ হ'ব, আপোনাৰ সুৰেন ডাঙৰীয়াক আদিবাসীসকলৰ নেতৃত্ব, আদিবাসীসকলৰ জনকল্যাণৰ কাৰণে কাম কৰিবলৈ নেতা বনোৱা হ'ব, নেতৃত্ব তাক প্ৰদান কৰা হ'ব। তেওঁৰ নেতৃত্বত তেওঁৰ উপদেশ হিচাপে আমি কাম কৰিম আৰু তেওঁ এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয় দিম যে তেওঁ আদিবাসীসকলৰ কল্যাণৰ কাৰণে কাম কৰিব পাৰিব। আপোনালোকে যোৱাবাৰলৈকে BPF-ক ভোট দিছে BTC ইলেকশ্যনত। 2015 চনত 14 চনত নৱশৰণীয়া ভোট দিলে, 15 চনততো আকৌ নাংগলক ভোট দিছে। চবে দিয়া নাই, কিছুমানকে দিছে। আজি BTC-ত 6টা নমিনেটেড মেম্বাৰ, মনোনীত সদস্য দিয়াৰ প্ৰভিজন আছে। তাৰমানে ভোটত ইলেকশ্যনত নিজিকিলেও 6জন মানুহক নাম দি পেলাই অসম চৰকাৰৰ তৰফৰ পৰা তাক নমিনেট কৰিব পাৰে, নমিনেটেড সদস্য। 6জনৰ মাজত কোনোবা আদিবাসী নেতা হ'লেহেঁতেন। 6জনৰ এজনৰ নমিনেটেড মেম্বাৰ আজিলৈকে দিয়া নাই BTC-য়ে। কাকো নাচায়, না নেপালীক চালে, না আদিবাসীক চালে, না ৰাজবংশীক চালে, না OBC না যোগীক চালে, নাই, কাকো চোৱা নাই। ৰাভা গাৰোবিলাককো চোৱা নাই। যদি ইলেকশ্যনত জিকি আহিব নোৱাৰে, তেতিয়া এটা জনগোষ্ঠীক চাবৰ কাৰণে কিন্তু মনোনীত সদস্য হিচাপে নিযুক্তি দিব পাৰে। এই পৰ্যন্ত কৰা নাই। কিন্তু আমি আপোনাৰ সুৰেন ডাঙৰীয়া নিৰ্বাচনত জিকক বা নজিকক, আমি ক্ষমতাত আহিলে আমি BTC-ত তাত লৈ যাম নেতা হিচাপে। এইখিনি কথা আপোনালোকক দিছোঁ। এইকাৰণে আপোনালোকে তেওঁক সহায় কৰিব লাগিব, সহযোগিতা কৰিব লাগিব। UPPL দল কি? আমাক কৈ আছে যে এইটো বড়োসকলৰ দল, UG ব্ৰহ্ম বড়ো আৰু তাৰ ছেক্ৰেটাৰীও বড়ো হোৱাৰ কাৰণ আছে। যেতিয়া 2015 চনত UPPL জন্ম হৈছিল, তেতিয়া আমাক এনেকেই ভাবি পেলাই কোনো জনগোষ্ঠীৰ মানুহে আমাৰ লগত ওচৰত চাপাই নাছিল। নাযায় দলত, এইটো বড়োৰ দল, বড়োৰ দল। পিছত দেখা গ'ল এইটো বড়োৰ দল নহয়। UPPL দলক আমি সংখ্যালঘু কোচ বনাইছে, মাইনৰিটি চেল আৰু SC চেল আমি বনালো। মাইনৰিটি চেলৰ সভাপতি মুছলিম মানুহ, ছেক্ৰেটাৰী মুছলিম মানুহ আপোনালোকৰ অঞ্চলৰে নুৰ হাছান আনচাৰী। SC চেলৰ সভাপতি নাৰায়ণ মজুমদাৰ, এই বড়ো মানুহ নহয়। আমি সব জাতিকে এটা মৰ্যাদা দিছোঁ দলৰ ভিতৰত। OBC চেল গঠন কৰিব বিচাৰিছিলোঁ আমি, আধা বেকৱাৰ্ড ক্লাছ। এতিয়া কোনো OBC মানুহ গোটাব লাগে, আমি গঠন কৰি দিম। OBC মানুহ ওচৰত চাপা নাই, আমাৰ ওচৰত অহাই নাই। যেতিয়া যদি অহা হ'লে আমি OBC গঠন কৰিলে হয়, আৰু OBC গঠন কৰিলে হয়তো আদিবাসীৰ মাজত কেইটামান জাতি OBCৰ মাজত পৰে। যেতিয়া
প্ৰয়োজন অনুসাৰে আমি মানুহ পাম, নেতা পাম, কৰ্মী পাম, OBC চেল আমি গঠন কৰি দিম। দলৰ মাজত এনেকৈ আমি গণতান্ত্ৰিকভাৱে লৈ যাব বিচাৰিছোঁ, গণতান্ত্ৰিকভাৱে লৈ যাব বিচাৰিছোঁ। পাৰ্লিয়ামেণ্টত MP হৈ যোৱাটো ব্লগৰ স্কিম বিতৰণ কৰা কাম নকৰে। পাৰ্লিয়ামেণ্টৰ MP হোৱাটো দেশৰ নীতি নিৰ্ধাৰণ কৰে, আইন বনাই সংবিধান সংশোধন কৰে। মোৰ কাম হ'ব সংবিধানৰ ৰক্ষা কৰা, সংবিধানৰ ৰক্ষা কৰিব লাগিব। আৰু সংবিধানৰ ৰক্ষা কৰা মানে সব জাতিৰ কাৰণে সব জাতিৰ অধিকাৰ সুৰক্ষিত কৰা। আমাৰ এই যে এই অঞ্চলত বসবাস কৰা, বন অঞ্চলত বসবাস কৰা সান্তাল আদিবাসীকে ধৰি পেলাই জনজাতি ৰাইজ 2000 চনত যিটো আইন পাছ কৰিছিল ভূমি অধিকাৰৰ, আপোনালোকে ভূমি পোৱাৰ অধিকাৰ আছে, কিন্তু ভাৰত চৰকাৰে এইটো আজিও ৰূপায়ণ কৰা নাই, মাটি পাত্ৰা দিয়া নাই। বনাঞ্চলত BTC চৰকাৰে এইটো ৰূপায়ণ কৰিবৰ কাৰণে কাম নকৰে। আমি যদি ক্ষমতাত আহোঁ, যিদিনা আমি গাদীত বহিম, সিদিনাৰ পৰাই পৰম্পৰাগতভাৱে বসবাস কৰি অহা সব আদিবাসী, সান্তাল সব জনগোষ্ঠীৰ মানুহ আইনগতভাৱে বৈধ ব্যক্তিসকলক আমি মাটি পাত্ৰা দিয়াৰ ব্যৱস্থা আমি কৰিম। আমাৰ তৰফৰ পৰা জনজাতিটো পাবই। আৰু অজনজাতিসকলেও যদি 70-75 বছৰ আগৰ পৰাই থকা হয়, তেওঁলোকে ভূমি পোৱাৰ অধিকাৰ আছে। সেইটোও ভাৰত চৰকাৰে কোৱা নাই, কৰা নাই। ভাষা সংস্কৃতিৰ ক্ষেত্ৰত আদিবাসী সংস্কৃতি আজি হয়তোবা দেশৰ ডাঙৰ ডাঙৰ TV মিডিয়াত নাহে। আমি টেলিভিছনত বহিলে আদিবাসী কেতিয়াবা কেতিয়াবা মাহত এবাৰ আদিবাসী ডেন্স দেখিবলৈ পায়, কিন্তু যেতিয়া আদিবাসী গান, আদিবাসীৰ যিটো মিউজিক শুনিবলৈ পাওঁ, আজি কি কৈছে, ভাৰতৰ প্ৰকৃত যদি সংস্কৃতি ক'ৰবাত বাচি আছে, আদিবাসী মানুহৰ সংস্কৃতিৰ মাজত বাচি আছে। আদিবাসীৰ সংস্কৃতি মানে ভাৰতৰ সংস্কৃতি। আৰু এই অঞ্চলত বসবাস কৰা এটা সময়ত আমি কিমান সমিলমিলভাৱে কাম কৰিছিল। এজনে আন্দোলন, আপোনালোকৰ মানুহে বড়ো মানুহৰ ঘৰত কাম কৰিবলৈ যায়, বড়ো মানুহ আপোনালোকৰ গাঁৱত কাম কৰিবলৈ যায়, খোৱা বোৱা একে, বজাৰত যাওঁ, মদতো খাইছিল, একেলগে বহি খাইছিল নহয় জানো? মদ খোৱা বড়োবিলাকেও মদ খায়, আপোনালোকেও খায়। মদ খোৱাটো বাধা নাছিল, একেলগেতো খাইছিলোঁ আমি। কিবা গণ্ডগোল হ'ল, বেলেগ বেলেগ হ'ল। এতিয়া শান্তি লাগে বুলি কৈছে আপোনাৰ স্বপ্না সোৰেন ডাঙৰীয়াই। শান্তি কেনেকৈ আহিব? শান্তি আনিব লাগিলে অশান্তি হোৱাৰ মূল কাৰণটো কি এইটো চাব লাগিব। অশান্তি হোৱাৰ মূল কাৰণটো হৈছে ইয়াত সমস্যা আছে। বন্দুক লোৱা মানুহ আন্দোলন কৰি আছে, আৰু উগ্ৰবাদ আছে। আমাৰ মাজত বন্দুকৰ আন্দোলন আগতে হ'ল, এতিয়া লাহে লাহে আপোনালোকৰ মাজতো হ'ল। হাতত বন্দুক থাকিলে সামান্য কাজিয়াও কিন্তু মাৰামাৰি যাব পাৰে। আপোনাৰ হাতত যদি হাতিয়াৰ নাথাকে, মুখেৰে আপুনি কাজিয়া কৰিব। আৰু কালি লগ পাই পেলাই ক'ব, সেই কালিৰ কথাটো বেয়া নাপাব, একেলগে চাহ খাব। আৰু বন্দুক থাকিলে কিন্তু মাৰামাৰি আৰম্ভ হৈ যাব। আৰু এইটো শেষ কৰিব নোৱাৰা পৰ্যন্ত শান্তি নাহে সমাজত। আদিবাসীৰ মাজত যিটো বন্দুক আছে, আমাৰ মাজত এইটো বন্দুক আছে। বন্দুক কিয় লৈছিল? বন্দুক লোৱা সংগঠনবিলাকে আজি চৰকাৰৰ লগত শান্তি চুক্তি কৰি পেলাই আলোচনা কৰি থাকে, কিন্তু চৰকাৰ সমাধান নকৰে। কোবৰা মিলিটেণ্ট কিমান বছৰলৈকে শান্তি চুক্তি কৰি আছে? বহুত বছৰ হ'ল, 15 বছৰ, হয়তো 16 বছৰ। NDFB কিমান বছৰলৈকে শান্তি চুক্তি কৰি আছে? 13 বছৰ বেছি হ'ল। চৰকাৰ আলোচনা কৰিছে, কিন্তু সমাধান কৰা নাই। আমি কি কৈছো? সমাধান কৰক।
সেইদিনা বন্দুকৰ সমস্যা শেষ হ'ব আৰু যেদিনা এই বন্দুকৰ সমস্যা শেষ হ'ব সেইদিনা শান্তি আহিব ইয়াত সামান্য মাটিৰ সীমালৈ কাজিয়া হ'ব পাৰে সামান্য গৰু চৰক লৈ কাজিয়া হ'ব পাৰে কিন্তু গোলাগুলি নহ'ব মাৰামাৰি নহ'ব মিটমাট হ'ব মীমাংসা হ'ব এনেকৈ শান্তি হ'ব এতিয়া কথাটো কওক নৱশৰণীয়াই কৈছে নাই শান্তি বান্ধি নালাগে আলোচনা কৰিব নালাগে গভৰ্ণমেণ্টে হাক সমস্যাই বড়ো জীয়াই থাকিলে হ'ল বড়ো বজৰৰ অবৰৰ কাজিয়াটো বাচি থাকিলে হ'ল জীয়াই থাকিলে হ'ল চলি থাকিব লাগে ই শান্তি বিচাৰিছে নেকি সমাধান যদি বিচাৰ নাই শান্তি কেনেকে বিচাৰিছে হাগ্ৰামাৰ মহিলাই কৈছে নাই এই এনডিএফবি আলোচনা কৰিব নালাগে কবৰাৰ লগতো কৰিব নালাগে কি কয় হাগ্ৰামাই কি কয় ডেজিগনেটেড কেমত ৰাখক হা বছৰে বছৰে জিন লংপেণ্ট কিনি দিয়ক কেতিয়াবা দিল্লী বম্বে ফুৰিবলৈ লৈ যাওক মদ খাবলৈ কিছু পইচা দে ঘৰত বেমাৰ হ'লে পইচা দে পাৰিলে পকেটত 5,000 10,000 সোমাই দে লাহে লাহে নিজে বন্দুক এৰিব কি একো নহ'ব চুক্তিও কৰিব লগা নহ'ব একো দিব লগাও নহ'ব হাগ্ৰামাই এনেকুৱাই কয় আৰু ইটোতো কৰি আছে ইলেকশ্যন আহিলে 5,000 10,000 পকেটত সোমাই দি মটৰ চাইকেলত লৈ ফুৰি ভোট খুজিব যায় আপোনালোকৰ ল'ৰাবিলাকে আৰু ইলেকশ্যনৰ পিছত এই ল'ৰাবিলাকক চিনি নাপায় কৰে আমাৰ ল'ৰাবিলাককে এনেকুৱা কৰে আমি শান্তিৰ কথা কৈছো কিন্তু আমাক অৱৰোধ দুশ্মন কৰি ভিতর রাজ্য দিয়া নিদিয়া ভারত সরকার খালি যদি এইটো ভিতর রাজ্য বদলে করে দিম বলে যদি সিদ্ধান্ত লয় দুনিয়ার মানুষ যোগ এক হয়ে ফলে বাধা দিলেও নোৱাৰিব বাধা দিব হয়ে যাব আর যদি আমি নিদিও এতিয়া দিব নোৱাৰি বুলি যে কয় আমি আন্দোলন কৰি থাকিলেও আমি নাপাম এটা ভারত সরকারের ক্ষমতা তাকে আমি ভারত সরকার যাতে এটা পলিসি লয় সিদ্ধান্ত লয় তার কারণে আমি হেঁচা দি আছি আমি সমাধান বিচার তাক বড় কথা নাই মোক যোৱা কেইদিনমানত এটা প্ৰশ্ন কৰি আছে সাপোজ আপোনালোকৰ বদলেন হৈ গ'ল আমি থাকিব পাৰিম নে নাই মুছলমান বিলাকে সুধি আছে আদিবাসী বিলাকে সুধি আছে বেংগলী বিলাকেও সুধে আমাক থাকিব দিব নে নাই মই কৈছো বদলেন যদিও হয় এই ৰাজ্য অকল বড়োসকলৰ ৰাজ্য নহয় বা জনজাতিসকলৰ ৰাজ্য নহয় বেংগল যেনেকৈ হৈছে বিহাৰ যেনেকুৱা ৰাজ্য তেলেংগানা যেনেকুৱা ৰাজ্য এনেকুৱাই ৰাজ্য আপনার অধিকার আপনার আমার অধিকার আমার হ্যাঁ আর নতুন রাজ্য যদি হয় চিফ মিনিস্টার যে বড় মানুষ হয়ে থাকিব তারও গ্যারেন্টি নাই সংবিধানত এনেকুৱা লিখা নাই কোনো মানুষ চিফ মিনিস্টার হব পাৰে আপুনি হব পাৰে আপুনি হব পাৰে রাজ্য আমি বিচাৰিছো কিয় দিছপুৰৰ অন্যায়ৰ পৰা মুক্তি বিচাৰিছো এতিয়া এই সময়ত এই আন্দোলন এই কাৰণে উঠি আহিছে কিন্তু আমি এতিয়া সব বন্দুকধাৰী সংগঠন বিলাকে শান্তি বিচাৰি আলোচনাত বহিছে ভাৰত চৰকাৰ আলোচনা কৰি পেলাই সমাধান কৰে এইখিনি আমি